হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক চবে ভালে আছা, পঢ়া শুনা ভালে চলি আছে। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছৰ 7 নম্বৰ চেপ্টাৰ গামোচা এ থ্ৰেড অৱ লাভ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰ কেইটাৰ লগতে এইটো চেপ্টাৰত থকা গ্ৰামাৰ কেইটাও দিয়া হৈছে। চ' ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে পাৰিলে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। তাৰ জৰিয়তে তোমালোকৰ বাবে চেপ্টাৰটোত থকা প্ৰশ্ন উত্তৰৰ লগতে চেপ্টাৰটো তোমালোকৰ বাবে বুজি পোৱাত ইজি হ'ব। ঠিক আছে, চ' তোমালোকে পাৰিলে এবাৰ চেপ্টাৰটো পঢ়ি চাবা। ঠিক আছে, তেনেহ'লে ব'লা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। কি কুৱেশ্যন দি আছে? প্ৰথমতে কুৱেশ্যন দি আছে, Our country, India, is full of different cultures and traditions. Read the statement in column A and match them with the relevant festivals in column B. These are different harvest festivals celebrated different state of India. So, আমাৰ ষ্টেটত মানে আমাৰ ৰাজ্যত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। হাৰ্ভেষ্ট ফেষ্টিভেল বুলি কোৱা হৈছে, তাৰ মানে শস্যৰ লগত জড়িত বহুত ধৰণৰ উৎসৱ আমাৰ ৰাজ্যত পালন কৰা হয়। তাৰে কেইটামান উৎসৱ তলৰ কলম এ আৰু বিত দিয়া হৈছে। তলৰ কলম এৰ পৰা পঢ়ি লৈ তাৰপিছত বিৰ পৰা আমি বিচাৰি উলিয়াব লাগে কোনটো উৎসৱৰ কথা কোৱা হৈছে। ঠিক আছে, প্ৰথমতে দিয়া আছে 1 নম্বৰটো দিয়া আছে, এ 4-day ফেষ্টিভেল is celebrated in South India, homes are decorated with colmas, mango leaves and flowers. ঠিক আছে, ইয়াত কোৱা হৈছে যে এটা ফেষ্টিভেল পালন কৰা হয় সাউথ ইণ্ডিয়াত পালন কৰা হয়, যিটো নেকি চাৰিদিনীয়া ফেষ্টিভেল হয়। ঠিক আছে, তেতিয়া কি কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ফুলেৰে, মেংগো লিভছেৰে এইবিলাকৰ জৰিয়তে তেওঁলোকৰ ঘৰবোৰ ডেক'ৰেট কৰে। ঠিক আছে, সেইটো উৎসৱ ক'ত পালন এইটো উৎসৱৰ নাম কি হয়? সাউথ ইণ্ডিয়াত পালন কৰা হয়। উৎসৱৰ নামটো হ'ব পাংগল। ঠিক আছে, দেন 2 নম্বৰটো দিয়া আছে, এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড in North India. This festival makes the beginning of the sun's journey towards the northern hemisphere. ঠিক আছে, এইটো ক'ত পালন কৰা হয়? ইয়াত কোৱা হৈছে যে এটা নৰ্থ ইণ্ডিয়াত পালন কৰা এটা উৎসৱৰ কথা কোৱা হৈছে। এইটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়। ঠিক আছে, এইটো কি হ'ব? এইটো হ'বগৈ মকৰ সংক্ৰান্তি। ঠিক আছে, তাৰপিছত 3 নম্বৰটো দিয়া আছে, হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন পাঞ্জাব। পিপুল লাইট বনফায়াৰ্ছ এণ্ড চিং এণ্ড ডান্স এৰাউণ্ড দেম। চ' 3 নম্বৰটো হ'ব যে এইটো এটা শস্যৰ লগত জড়িত উৎসৱ হয়। ক'ত পালন কৰা হয়? এইটো পাঞ্জাৱত পালন কৰা হয়। আৰু তেতিয়া কি কৰে, উৎসৱৰ সময়ত মানুহে লাইট বা জুই জ্বলাই তাৰ চাৰিওপিনে কি কৰে, গান গায়, ডান্স কৰে, তেওঁলোকে এনেকৈ উৎসৱটো উদযাপন কৰে। তো এইটো উৎসৱৰ নাম কি হ'ব? সেইটো উৎসৱ হ'ব একেবাৰে ওপৰত থকাটো লহৰি। ঠিক আছে, তাৰপিছত 4 নম্বৰটো দিয়া আছে, এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন গুজৰাট। দ্য মোষ্ট আইকনিক পাৰ্ট অফ দিছ ফেষ্টিভেল ইজ কাইট ফ্লাইং। চ' এইটো 4 নম্বৰটোত দিয়া হৈছে যে গুজৰাটত পালন কৰা এটা ফেষ্টিভেলৰ কথা কোৱা হৈছে। এইটো ফেষ্টিভেলত বিশেষকৈ কি কৰা হয় কৈছে যে কাইট ফ্লাইং। ঠিক আছে, চিলা উৰুৱা হয়। তো এইটো উৎসৱৰ নাম কি হ'ব? এইটো উৎসৱৰ নাম হ'ব উত্তৰায়ণ। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ কিতাপত তোমালোকে চিন দি ল'ব পাৰা। এনেকৈ কলমেৰে তোমালোকে চিন নিদিবা, এনেকৈ কিতাপ কাটি হৈ থাকে। ঠিক আছে, তোমালোকে কাঠমিটচিল ব্যৱহাৰ কৰিবা। ঠিক আছে, তাৰপিছত দিয়া আছে, নাও চে এ ফিউ লাইনছ এবাউট ওৱান হাৰ্ভেষ্ট ফেষ্টিভেল ডেট ইউ চেলিব্ৰেট। চ' তোমালোকে পালন কৰা এনেকুৱা এটা হাৰ্ভেষ্ট ফেষ্টিভেলৰ বিষয়ে কোৱা হৈছে, লিখিবলৈ কোৱা হৈছে তোমালোকক। যে ধৰি লোৱা যিকেইটা নেকি শস্যৰ লগত জড়িত হয়, মাঘ বিহু, এনেকুৱা ধৰণৰ আমি পালন কৰা এটা উৎসৱৰ বিষয়ে ক'ব লাগে। ঠিক আছে, তাৰপিছত নেক্সট দি আছে 1 নম্বৰ, লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। চ' আমি কিমানখিনি বুজি পাইছোঁ সেইটো আমি বিচাৰি উলিয়াব লাগে নেক্সট কুৱেশ্যনকেইটা চাই। ঠিক আছে, 1 নম্বৰ কুৱেশ্যন দি আছে, হু ৱেৰ ৱেইটিং ফৰ বিহু। কোনে বিহুৰ কাৰণে অপেক্ষা কৰি আছিলে? এনচাৰ হ'ব ৰুমি, বুবু, মিনিকি, সুমন এণ্ড জুমি ৱেৰ ৱেইটিং ফৰ বিহু। ঠিক আছে, এই নামকেইটা তোমালোকে মনত ৰাখিবা। তাৰ পিছতো কুৱেশ্যনকেইটাত এনেকৈ সুধিব পাৰে যে দেয়াৰ এনেকৈ ইউজ কৰা গৈছে বাকী কুৱেশ্যনকেইটাত। চ' দেয়াৰ বুলি যেতিয়া কৈছে তেতিয়া ৰুমি, বুবু, মিনিকি, সুমন এণ্ড জুমি তেওঁলোকক ৰেফাৰ কৰা হৈছে। তাৰমানে এই মানুহকেইজনৰ কথা কোৱা হৈছে বুলি বুজি ল'বা। ঠিক আছে, চ' নেক্সট কুৱেশ্যনত দিয়া আছে, হু জাম্পড আউট অফ দ্য বেড। কোনে বিচনাৰ পৰা জঁপিয়াই উঠিছিলে? এনচাৰ হ'ব ৰুমি জাম্পড আউট অফ দ্য বেড। ৰুমিয়ে বিচনাৰ পৰা জঁপিয়াই উঠিছিলে। ঠিক আছে, তাৰপিছত নেক্সট আছে 3 নম্বৰ, হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। ঠিক আছে, হুঁচৰি গাবৰ কাৰণে কোনে
তেওঁলোকক ইনভাইট কৰিছিলে ঠিক আছে ইয়াত দেম বুলি কোৱা হৈছে চ' তোমালোকক আগত যিটো কুৱেশ্যনত কৈ আহিছোঁ যে এনেকৈ দেম বুলি ক'লে তোমালোকে এই নামকেইটালৈ প্ৰেফাৰ কৰিব পাৰা এইটো সুমন সেইসকলক তুমি ঠিক আছে সেইবোৰৰ কথা ইয়াত কোৱা হৈছে এনচাৰ হ'ব জীৱন খুৰা এণ্ড মিনাতী জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি ঠিক আছে তাৰপিছত দিয়া হৈছে 4 নম্বৰ কুৱেশ্যন হুৱেৰ ডিড দে গ' ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি তেওঁলোক প্ৰথমতে ক'ত গৈছিলে হুঁচৰি পাৰফৰ্ম কৰিবৰ কাৰণে ঠিক আছে এনচাৰ হ'ব দে ৱেণ্ট ফাৰ্ষ্ট টু মিনাথী জেঠাইজ হাউচ টু পাৰফৰ্ম হুঁচৰি ক'লৈ গৈছিলে মিনাথী জেঠাইৰ ঘৰলৈ গৈছিলে প্ৰথমতে হুঁচৰি পাৰফৰ্ম কৰিবৰ কাৰণে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 5 নম্বৰ হু মেড ডিলিচিয়াছ লাডুছ কোনে সোৱাদযুক্ত লাডু বনাইছিলে উত্তৰ হ'ব মিনাথী জেঠাই মেড ডিলিচিয়াছ লাডুছ ঠিক আছে তাৰপিছত কুৱেশ্যন দিয়া আছে 6 নম্বৰ হোৱাই ৱাজ বাবু ছেড বাবু কিয় ছেড আছিল মানে দুখিত আছিলে এনচাৰ হ'ব বাবু ৱাজ ছেড বিকজ হি লষ্ট হিজ গামোচা হুইচ ৱাজ আইতাছ গিফ্ট চ' বাবুক যিটো নেকি তাৰ আইতাই গিফ্ট দিছিলে এটা গামোচা দিছিলে সি এইটো হেৰুৱাই পেলাইছিলে সেইকাৰণে বাবু দুখিত আছিলে কিন্তু আচলতে হেৰুৱা নাছিলে তাৰ ঘৰতে পাহৰি আহিছিলে ঠিক আছে চেপ্টাৰটোত যদি তোমালোকে পঢ়িছা তেনেহ'লে গোটেইটো বুজি পাবা ঠিক আছে চ' চেপ্টাৰটো এবাৰ পঢ়ি চাবা এনেকুৱা ধৰণৰ সহজ যিবিলাক 1 মাৰ্কৰ কুৱেশ্যন আছে তোমালোকে অতি সহজতে মনত ৰাখিব পাৰিবা চ' এবাৰ চেপ্টাৰটো পঢ়ি চালে ভাল হ'ব তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে হাউ ডিড সুমন হেল্প বা বুবু চ' সুমনে বুবুক কেনেধৰণে হেল্প কৰিছিলে এনচাৰ হ'ব সুমন হেল্প বুবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ফ্ৰম হিজ বেগ চ' যেতিয়া নেকি বুবু তাৰ দুখিত হৈ আছিলে তাৰ নিজৰ গামোচাটো বিচাৰি পোৱা নাছিলে তেতিয়া সুমনে তাক এটা গামোচা দি তাৰ বেগৰ পৰা উলিয়াই এটা গামোচা দি হেল্প কৰিছিলে চ' এনেকৈ সুমনে বুবুক হেল্প কৰিছিলে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 2 নম্বৰ এ ইন দ্য লেচন গামোচা a thread of love you have come across words like dul pepa toka etc these are name of musical instruments played during bihu find out name of other musical instruments that are played during festivals that your friends celebrate ঠিক আছে এইটো চেপ্টাৰত তোমালোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ কথা শুনিবলৈ পাইছা যেনেকৈ ঢোল পেপা টকা এনেকুৱা ধৰণৰ বিভিন্ন বাদ্যযন্ত্ৰ শুনিবলৈ পাইছা যিবিলাক নেকি বিহুত ব্যৱহাৰ কৰা হয় ঠিক আছে চ' তোমালোকে ব্যৱহাৰ কৰা বা তোমালোকৰ ফ্ৰেণ্ডসকলে বিহুত বা উৎসৱত ব্যৱহাৰ কৰা এনেকুৱা আৰু কেইটামান বাদ্যযন্ত্ৰৰ নাম লিখিব লাগে চ' তোমালোকে এইকেইটা লিখিব পাৰা গগনা খুতুলি বাঁহী তাল ঠিক আছে এইকেইটা তোমালোকে লিখিব পাৰা ঠিক আছে আৰু তোমালোকে জনা নিজে ব্যৱহাৰ কৰা তোমালোকৰ ঘৰত থকা এনেকুৱা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ বিষয়ে লিখিব পাৰা তাৰপিছত নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ বি ড্ৰ এ পিকচাৰ অফ এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা পিকচাৰটো চাই আঁকি ল'বা গীটাৰ হয় ঠিক আছে যদি তোমালোকে এইটো আঁকিব নোৱাৰা তোমালোকে বেলেগ চিত্ৰ আঁকিব পাৰা ঠিক আছে যেনেকৈ এইটো আঁকিব পাৰা বা ডোল আঁকিব পাৰা এইকেইটাও তোমালোকৰ বাবে হয়তো আঁকাত ইজি হ'ব পাৰে ঠিক আছে যিটো সহজ হয় সেইটো তোমালোকে নিজে আঁকিবা ঠিক আছে তাৰপিছত নেক্সট আছে 3 নম্বৰ গেছ হোৱাট আই এম কল্ড ঠিক আছে মই কোনখন এইটো বিচাৰি উলিয়াব লাগে ঠিক আছে বুবুজ mother is the sister of Anushka's father. What is the relationship between Bubu and Anushka? The answer is hidden in the jumped letter. ঠিক আছে ইয়াত এটা বাক্য দিয়া আছে এই বাক্যটোৰ পৰা আমি উলিয়াব লাগে যে what is the relationship between Bubu and Anushka আৰু বুবুৰ মাজত ৰিলেশ্যনশ্বিপ কি ঠিক আছে এইটো বিচাৰি উলিয়াব লাগে চ' ইয়াত কোৱা হৈছে যে বুবুজ মাদাৰ and Bubu's mother is the sister of Anushka's father ঠিক আছে তাৰ মানে অনুষ্কাৰ ফাদাৰৰ সিস্টাৰ কোন হয় বুবু's mother তেনেহ'লে কি হ'ব বুবু আৰু অনুষ্কা কি হ'ব কাজিন হ'ব ঠিক আছে চ' এইটোৰ এটা ক্লু দিয়া আছে ওচৰতে চোৱা এইকেইটা অৰ্ড ব্যৱহাৰ কৰি কাজিন শব্দটোৱেই হৈ আছে ঠিক আছে অৰ্ডটো কোন কি হৈ আছে কাজিন হৈ আছে যেনেকৈ চোৱা চি দিয়া আছে অ দিয়া আছে ইউ দিয়া আছে আই দিয়া আছে এন দিয়া আছে চ' চবকেইটা মিলি কি হৈ আছে কাজিন হৈ আছে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 4 এ লেটছ ৰিড ঠিক আছে ইয়াত এটা ফেজ দিয়া আছে এইটো পেৰাগ্ৰাফ দিয়া আছে পেৰাগ্ৰাফটো পঢ়িব লাগে ঠিক আছে এইটো পঢ়ি লৈ তাৰপিছত এইটো ৰিলেটেড কিছুমান কুৱেশ্যন দিয়া আছে তলত সেইকেইটা কুৱেশ্যন কৰিব লাগে ঠিক আছে প্ৰথমে দিয়া আছে আই এম হৰপল সিং আই এম ফ্ৰম পাঞ্জাব উই চেলিব্ৰেট Baisakhi in the spring seasons. It marks the beginning of the harvest season and the solar new
year in our state. We prepare various types of sweets and dishes like makki ki roti, sarson ka saag, छोले भटूरे, বাদাম ক্ষীৰ, গাজৰ কা হালৱা এক্সেট্ৰা। ঠিক আছে, যে ইয়াত এজন মানুহৰ কথা কোৱা হৈছে যোনে নিজৰ ইন্ট্ৰডিউচ কৰি আছে যে আই এম হৰপল সিং। তেওঁ হৰপল সিং হয়, তেওঁ পাঞ্জাৱত থাকে। ঠিক আছে, তাৰমানে এটা নিৰ্দিষ্ট ঠাইৰ কথা কোৱা হৈছে, সেই ঠাইত পালন কৰা উৎসৱৰ বিষয়ে কোৱা হৈছে, উৎসৱত কি কি কৰে সেইটোৰ বিষয়ে কোৱা হৈছে। ইয়াত কোৱা হৈছে পাঞ্জাৱৰ কথা কোৱা হৈছে। ঠিক আছে, পাঞ্জাৱত কি কৰে, স্প্ৰিং ছিজনৰ সময়ত, স্প্ৰিং ছিজন তোমালোকৰ বিশেষকৈ মে'ৰ পৰা মাৰ্চ এইটো মাহৰ ভিতৰত হয় স্প্ৰিং ছিজন। ঠিক আছে, এইটো সময়ত তেওঁলোকে কি পালন কৰে, বৈশাখী পালন কৰে। ঠিক আছে, এইটো সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য এইটো উৎসৱত পালন কৰে, বনায়। ঠিক আছে, উৎসৱ পালন কৰাৰ সময়ত বিভিন্ন ধৰণৰ খাদ্য বনায়। ঠিক আছে, বিভিন্ন ধৰণৰ মিঠাই, ডিছেছ লাইক মক্কে কি ৰুটি, সৰচো কা শাক, চলে ভটুৰে, বাদাম ক্ষীৰ, গাজৰ কা হালৱা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিলিচিয়াছ ফুড তেওঁলোকে তৈয়াৰ কৰে। ঠিক আছে, তাৰপিছত নেক্সট দি আছে আই এম ভেংকট ৰাও, I am from Andhra Pradesh. We celebrate Ugadi with great fanfare. This festival marks the beginning of new year in our state. We wear new clothes and make rangolis. We love fasting on Ugadi. The most important festive dish during Ugadi is pachodi, a chutney. Ugadi Pachodi is a mixture that represents a combination of 6th century experiences: sweet, sour, salty, bitter, spicy, and pungent. ঠিক আছে, ইয়াত ক'ৰ কথা কোৱা হৈছে, ইয়াত কোৱা হৈছে অন্ধ্ৰপ্ৰদেশৰ কথা কোৱা হৈছে। অন্ধ্ৰপ্ৰদেশত কি পালন কৰা হয়, উগাদি নামৰ এটা বিশেষ উৎসৱ পালন কৰা হয়। তাত কি কি কৰা হয়, ঠিক আছে, এইবোৰৰ কথা কোৱা হৈছে। চ' এইটো তোমালোকে ধ্যান দি এবাৰ পঢ়ি চাবা। ঠিক আছে, ইয়াৰ পৰা কুৱেশ্যন কৰিব লাগিব। তাৰপিছত দিয়া আছে হেল্ল' আই এম Munnabai Patel from Gujarat. We celebrate Uttarayan, a harvest festival all over Gujarat. This festival marks the beginning of the summer season. Kite flying is one of the most significant aspects of Uttarayan. During this festival, we enjoy a variety of food items. Among all, I love undia, a mixed vegetable with yam, beans, etc. Chikki, a snack made with sesame seeds, nuts, and jaggery, etc. and jalebi. ঠিক আছে, ইয়াত কোৱা হৈছে যে গুজৰাটৰ কথা কোৱা হৈছে। তাত কি পালন কৰা হয়, তাত উৎসৱ পালন কৰা হয় উত্তৰায়ণ। ঠিক আছে, এইটো উৎসৱত বিশেষকৈ কি কৰা হয় মনত ৰাখিবা, এইটো উৎসৱত বিশেষকৈ কাঠ ফ্লাইং, ঠিক আছে, চিলা উৰুৱা হয়। তো তেতিয়া বিভিন্ন ধৰণৰ ফুড আইটেমো বনোৱা হয়, বিভিন্ন ধৰণৰ সোৱাদযুক্ত ফুড আইটেম যেনেকৈ উন্দিয়া, চিকি, জেলেবি, ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফুড আইটেম বনোৱা হয়। তাৰপিছত নেক্সট দি আছে হেল্ল' ফ্ৰেণ্ডছ, আই এম ৰাধিকা কৃষ্ণন, আই হেইল ফ্ৰম কেৰেলা। We celebrate Vishu in our state. In Sanskrit, Vishu means equal. It marks the beginning of the traditional solar year in April. Vishu is a time for cultural festival with communities organizing colorful processions, traditional performances, and competitions. People gather for traditional feast called Vishu Sandhya, where mouth-watering dishes are served on banana leaf. Special dishes like Vishu Kanji, Thoran, and Vishu Katta are also made. ঠিক আছে, ইয়াত কোৱা হৈছে ক'ৰ কথা কোৱা হৈছে, ইয়াত কোৱা হৈছে কেৰালাৰ কথা কোৱা হৈছে। কেৰালাত পালন কৰা উৎসৱটোৰ নাম হৈছে বিশু। ঠিক আছে, বিশুৰ অৰ্থ হৈছে ইকুৱেল। ঠিক আছে, বিশুৰ অৰ্থ হৈছে ইকুৱেল। এইটো কেতিয়া পালন কৰা হয়, এপ্ৰিল মাহত পালন কৰা হয়। ঠিক আছে, এইটো সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ পাৰফৰ্মেঞ্চ, বিভিন্ন ধৰণৰ গেম এইবিলাক তেওঁলোকে অৰ্গেনাইজ কৰে। ঠিক আছে, তো আৰু তেতিয়া বিভিন্ন ধৰণৰ খাদ্য, সোৱাদযুক্ত খাদ্য, ঠিক আছে, মাউথ ৱাটাৰিং মানে একদম ডিলিচিয়াছ খাদ্য হয়। ঠিক আছে, এনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে বনায় আৰু বানানা লিফত মানে কলৰ পাতত তেওঁলোকে সেইবিলাক লৈ খায়। ঠিক আছে, তাৰপিছত নেক্সট আছে আই এম মাৰ্থা চাংমা, I am from Meghalaya. We celebrate Wangala. It is a harvest festival. It is a time to give thanks to the sun god Saljong for a
bountiful harvest and seek blessing for the coming year. This festival also mark end of the agricultural season and the start of winter. The festival is known for its rhythmic beat of 100 drums. One can enjoy dishes like bamboo shoot, curry and rice cakes. ঠিক আছে, ইয়াত এইটো প্ৰেগাৰত কোৱা হৈছে যে মেঘালয়ৰ কথা কোৱা হৈছে। ঠিক আছে, এইটো প্ৰেগাৰত কোৱা হৈছে মেঘালয়ৰ কথা। তাত পালন কৰা হয় ৱাংগালা নামৰ এটা বিশেষ উৎসৱ পালন কৰা হয়। এইটো উৎসৱত তেওঁলোকে বিশেষকৈ সূৰ্য দেৱতাক তেওঁলোকে কি কৰে, পূজা কৰে। ঠিক আছে, যিটো নাম হৈছে চালজং। ঠিক আছে, এইটো উৎসৱত তেওঁলোকে সূৰ্য দেৱতাক পূজা কৰে। চালজঙৰ তাত তেওঁলোকে ব্লেছিং বিচাৰে। ঠিক আছে, ব্লেছিং বিচাৰে যে তেওঁলোকৰ যাতে খেতি বাতিবোৰ ভাল হয়। ঠিক আছে, তাৰপিছত নেক্সট দি আছে বি নম্বৰ দি আছে ফিল দ্য বক্সেছ উইথ ডিটেইলছ ডেৰাইভড ফ্ৰম দ্য টেক্সট ডেট ইউ হেভ ৰিড। ঠিক আছে, ওপৰত পঢ়ি অহা পেৰেগ্ৰাফৰ পৰা তলত দিয়া হৈছে। ঠিক আছে, প্ৰথমে দিয়া হৈছে নেম অফ দ্য ফেষ্টিভেলৰ নাম দিয়া আছে, কোনটো ষ্টেটত পালন কৰা হয় আৰু সেইটো উৎসৱত কি কি ফুড আইটেম থাকে সেইটো লিখিব লাগে ওপৰত পঢ়ি অহা পেৰেগ্ৰাফটোৰ পৰা। ঠিক আছে, প্ৰথমে দিয়া আছে উত্তৰায়ণ, তাৰপিছত দিয়া আছে উগাড়ি, তাৰপিছত দিয়া আছে বৈশাখী, তাৰপিছত দিয়া আছে অংগালা, তাৰপিছত দিয়া আছে বিশু। ঠিক আছে, গোটেইকেইটা আমি ওপৰত পঢ়ি আহিছোঁ। ঠিক আছে, এইটোৰ এনচাৰ হ'ব নেম অফ দ্য ফেষ্টিভেল। প্ৰথমে এনেকৈ তোমালোকে নিজে এনেকৈ বাকচ বনাই লিখিব পাৰা বা কিতাপতে লিখিব পাৰা। ঠিক আছে, কাঠপেঞ্চিলৰ ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা। প্ৰথমটো দিয়া আছে উত্তৰায়ণ, এইটো গুজৰাট ষ্টেট মানে গুজৰাট ৰাজ্যত পালন কৰা হয়। তাত উত্তৰায়ণ উৎসৱত কি কি ফুড আইটেম থাকে, উন্দিশু, খিচৰি, তিল চিক্কি। ঠিক আছে, এইকেইটা খাদ্য থাকে। তাৰপিছত দিয়া আছে উগাডি, এইটো ক'ত পালন কৰা হয়, অন্ধ্ৰপ্ৰদেশ তেলেংগানা তাত পালন কৰা হয়। তাত ফুড আইটেমবিলাক হৈছে উগাডি, পাচাদি, পুলিখৰা, পায়াসম। ঠিক আছে, এইকেইটা হৈছে তেওঁলোকৰ খাদ্য। তাৰপিছত নেক্সট আছে বৈশাখী, তাত ক'ত ক'ত পালন কৰা হয়, পাঞ্জাৱ হাৰিয়ানাত পালন কৰা হয়। सरसों का साग, मक्के की रोटी, लस्सी এইবিলাক হৈছে ফুড আইটেম। সেইটো কি বৈশাখী উৎসৱত বিশেষকৈ বনোৱা ফুড আইটেম। ঠিক আছে, তাৰপিছত দিয়া আছে 4 নম্বৰ ৱাংগালা, এইটো মেঘালয়ত পালন কৰা হয়। ঠিক আছে, মেঘালয় তাত বনোৱা হয় চুপ, তাৰমানে হৈছে ৰাইচ বিয়াৰ। তাৰপিছত আছে লিলাক, বেৰেংগা, তাৰপিছত দুকাপ্পা, এইবিলাক বনোৱা হয়। তাৰপিছত দিয়া আছে বিশু, এইটো কেৰেলাত পালন কৰা হয়। বিশু সন্ধ্যা, পাৰিপু, কাৰী, চাম্বাৰ, এইবিলাক হৈছে ফুড আইটেম, বিশেষ ফুড আইটেম যিবিলাক নেকি সেইটো ফেষ্টিভেলৰ সময়ত বনোৱা হয়। তাৰপিছত দিয়া আছে 5 নম্বৰ ৱৰ্ক ইন পেয়াৰ্ছ, ফাইণ্ড আউট ইন দ্য গ্ৰিড দ্য নেম অফ চাম ফেষ্টিভেলছ ডেট উই চেলিব্ৰেট ইন ডিফাৰেণ্ট পাৰ্ট অফ আৱাৰ কাণ্ট্ৰি। ইউ মে টেক হেল্প ফ্ৰম দ্য বক্স গিভেন এট দ্য বটম অফ দ্য গ্ৰিড। ঠিক আছে, ইয়াত কেইটামান লেটাৰ দিয়া আছে। লেটাৰটোৰ পৰা কিছুমান আমি আমাৰ ষ্টেটত পালন কৰা বিভিন্ন ধৰণৰ উৎসৱৰ নাম বিচাৰি উলিয়াই লিখিব লাগে। সেইটোৰ কাৰণে আমি তলৰ ৰেফাৰেঞ্চটোৰ পৰা আইডিয়া ল'ব পাৰোঁ। যেনেকৈ উৎসৱকেইটাৰ নাম দিয়া আছে। ঠিক আছে, এই উৎসৱকেইটাৰ নাম দিয়া আছে, এই উৎসৱকেইটাৰ নাম আমি ওপৰৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। চ' প্ৰথমটো কি দিয়া আছে, উগাডি, এইটো কি প্ৰথমটো চাবা, এক্সাম্পলতে দিয়া আছে, প্ৰথমটো এনেকৈ দিয়া আছে। ঠিক আছে, UGADI। ঠিক আছে, এইটো প্ৰথমে দিয়া আছে, তাৰপিছত কেইটা আমি নিজে বিচাৰি উলিয়াব লাগে। ঠিক আছে, গুডি পাডৱা, এইটো ক'ত আছে, এইটো চাবা, এইটো আছে। ঠিক আছে, GUDIPADWA। ঠিক আছে, তাৰপিছত দিয়া আছে পাথাণ্ডু, এইটো ক'ত আছে, এইটো আছে এইটো চোৱা, PUTHANDU। এনেকৈ তোমালোকে বাকীকেইটা নিজে বিচাৰি উলিয়াই লিখিবা। এইবিলাক অতি ইণ্টাৰেষ্টিং হয়, তোমালোকে নিজে কৰিবা, সেইটো বেছি ভাল হয়। ঠিক আছে, এইকেইটা তোমালোকে কৰি ল'বা। ঠিক আছে, যদি নোৱাৰা তোমালোকে ইয়াৰ পৰা চাব পাৰা। তাৰপিছত দিয়া আছে 6 নম্বৰ ৱৰ্ক ইন পেয়াৰ্ছ, ইউ হেভ ৰিড এবাউট ডিফাৰেণ্ট ফেষ্টিভেল ইন ইণ্ডিয়া। নাও নেম এ নিউ ফেষ্টিভেল ইউ চেলিব্ৰেটেড। টক এবাউট দ্য কমন প্ৰেক্টিচেছ ইন দ্য ফেষ্টিভেলছ ডেট ইউ চেলিব্ৰেট উইথ দ'জ অফ আদাৰ্ছ। ঠিক আছে, এনে এটা উৎসৱৰ বিষয়ে তোমালোকে ইয়াত বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে দেখা পাইছা, পঢ়িছা। ঠিক আছে, চ' তোমালোকে পালন কৰা এটা উৎসৱৰ বিষয়ে লিখিব লাগে। এনচাৰ হ'ব উই চেলিব্ৰেট বিহু, দিৱালী, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, এটচেট্ৰা। চ' আমি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ আমি অসমত, যেনেকৈ বিহু পালন কৰোঁ, দিৱালী, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা। ঠিক আছে, in our family during Bihu we wear new and traditional clothes, perform Bihu dance and khusori, enjoy traditional food, etc. In Diwali we light lamps, burst
ক্ৰেকাৰ্ছ এণ্ড শ্বেয়াৰ ছুইটছ উইথ ফেমিলি এণ্ড ফ্ৰেণ্ডছ ঠিক আছে তাৰপিছত নেক্সট দি আছে 7 নম্বৰ লেটছ ৰিড এ পেজ ফ্ৰম বুবুছ ডায়েৰী ঠিক আছে বুবুৰ ডায়েৰীৰ পৰা এটা পেজ দিয়া হৈছে এই পেজটো আমি পঢ়িব লাগে ঠিক আছে এইটো প্ৰথমে পঢ়ি লৈ তাৰপিছত নিজে এটা লিখিব লাগে চ' এইটো প্ৰথমে ভালকৈ পঢ়ি ল'বা প্ৰথমে দিয়া আছে ছানডে 13th এপ্ৰিল 2025 ডিয়াৰ ডায়েৰী হোৱাট এ ডে ইট ৱাজ তাৰমানে বহুত এটা সুন্দৰ ডে মজাৰ ডে হয় সেইটো সেইকাৰণে দিয়া হৈছে হোৱাট এ ডে ইট ৱাজ উই অল হেড বিন ৱেইটিং ফৰ দিছ ডে অফ দ্য ইয়াৰ চবেই এইটো দিনৰ কাৰণে ৱেইট কৰি আছিলে উই পাৰফৰ্ম হুঁচৰি ইন দ্য নেইবাৰহুড উই হেড এ গ্ৰেট টাইম ইটিং লাডুছ পিঠাছ জলপান এণ্ড হোৱাট নট তাৰমানে এইটো উৎসৱত বিভিন্ন ধৰণৰ খাদ্য খোৱা হৈছে যেনেকৈ লাডুছ খোৱা হৈছে পিঠা জলপান আৰু কিমান কি খোৱা হৈছে সেইটো কোৱা হৈছে ঠিক আছে মিনাতী জেঠাই ট্ৰিটেড আছ উইথ মাউথ ৱাটাৰিং ডিলিচিয়াছ ঠিক আছে মিনাতী জেঠাই একেবাৰে বহুত ডিলিচিয়াছ খাদ্য দিছিলে খাবলৈ বিভিন্ন ধৰণৰ সোৱাদযুক্ত খাদ্য খাবলৈ দিছিলে আই ফৰগট মাই গামোচাছ এট হোম চ' কি কৈছে বুবুই তাৰ গামোচা ঘৰত পাহৰি গৈছিলে ইট ৱাজ গিফটেড বাই আইতা যিটো নেকি তাৰ আইতাই গিফ্ট কৰিছিলে এণ্ড দ্য হোল ডে আই কেপ্ট ৱৰিং এবাউট ইট এট লাষ্ট আই ফাউণ্ড ইট ৱাজ এ ডে ফুল অফ বথ ইনজয়মেণ্ট এণ্ড অৰি ঠিক আছে এইটো পঢ়ি লৈ তাৰপিছত নিজে লিখিব লাগে এটা তলতে দিয়া কুৱেশ্যন দিয়া আছে চাবা বি নম্বৰ দিয়া আছে নাও ৰাইট ডায়েৰী entry describing how you celebrate your favorite festival you can take help from diary entry of বুবু ঠিক আছে চ' ওপৰত পঢ়ি অহা ডায়েৰীৰ পেজটোৰ পৰা আমি ৰেফাৰেঞ্চটো লৈ নিজে এটা ডায়েৰী নিজে এটা পেজ লিখিব লাগে ঠিক আছে ডায়েৰীৰ তোমালোকে পালন কৰা নিজৰ ফেভৰেট যিটো ফেষ্টিভেল হয় তাৰ ওপৰত লিখিব লাগে ঠিক আছে চ' এনচাৰটো তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা ঠিক আছে চেম টু চেম এনেকৈ হ'ব ছানডে 19th এপ্ৰিল 2026 ডিয়াৰ ডায়েৰী ইয়াত তোমালোকে যিকোনো ডেট ব্যৱহাৰ কৰিব পাৰা ঠিক আছে যেতিয়া লিখি আছে তোমালোকে সেইটো ডেটো ব্যৱহাৰ কৰিব পাৰা ঠিক আছে ডিয়াৰ ডায়েৰী উই ৰট ব্ৰিং ট্ৰেডিশ্যনেল ক্লথছ এণ্ড ডান্সড উইথ ফ্ৰেণ্ডছ ইন দ্য নেইবাৰহুড উই পাৰফৰ্মড হুঁচৰি songs and enjoy delicious food like pitha and ladus everyone was happy and full of joy it was wonderful day spent with family and friends full of fun and laughter ঠিক আছে ইয়াৰ পৰা চাই তোমালোকে এইটো লিখি ল'বা ঠিক আছে তাৰপিছত দিয়া আছে 8 নম্বৰ মিছ নন্দিনী ৰাও ইজ এ ক্লোজ ফ্ৰেণ্ড অফ ৰুমি এণ্ড বুবুছ মাদাৰ পাপৰি বৰা মা ৰাও ভিজিট দেম ডিউৰিং বিহু শ্বি লাভছ টু ইট বিহু delicacies, especially til pitha. This time she has not been able to visit them during Bihu. So she calls Mrs. Bora to wish her on Bihu. She also asks her the recipe of til pitha. Mrs. Bora tells Mrs. Rao how to make til pitha over phone. ঠিক আছে সকলো সময়তে কি হয় মিছেছ ৰাও মিছেছ বৰাহঁতৰ ঘৰলৈ যায় তেতিয়া বিহু খাবৰ কাৰণে ঠিক আছে বৰাহঁতৰ ঘৰলৈ যায় আৰু তেওঁৰ কি হয় তিল পিঠা হৈছে ফেভৰেট কিন্তু এবাৰ তেওঁ যাব পৰা নাই ঠিক আছে যাব পৰা নাই সেইকাৰণে কি কৰিছে মিছেছ ৰাৱে কি কৰিছে মিছেছ বৰাক কল কৰি সুধিছে যে প্ৰথমেতো উইচ কৰিছে বিহুৰ কাৰণে উইচ কৰি তাৰপিছত তিল পিঠাৰ ৰেচিপিটো সুধিছে আৰু মিছেছ বৰাই ফোনতে গোটেইটো ৰেচিপি কৈ দিছে চ' এইটো ৰেচিপি প্ৰথমে আমি পঢ়ি লৈ তাৰপিছত এইটো ৰিলেটেড কেইটামান কুৱেশ্যন কৰিব লাগে ঠিক আছে তাৰপিছত দিয়া আছে listen to the telephonic conversation between Mrs. Rao and Mrs. Bora about the process of making til pitha. Now choose the correct options and underline the sentences given below. So এইটো কনভাৰসেশ্যনটো আমি প্ৰথমতে কেয়াৰফুলি পঢ়িব লাগে পঢ়ি লৈ তাৰপিছত আমি তলত দিয়া কুৱেশ্যন কেইটা এনসাৰ কৰিব লাগে ঠিক আছে প্ৰথম কুৱেশ্যন দিয়া আছে চক the rice for 1 hours or 2 hours ঠিক আছে কিমান ঘণ্টাৰ কাৰণে তিয়াই ৰাখিব লাগে এইটো হ'ব চক দ্য ৰাইচ ফৰ 1 hours ঠিক আছে 2 hours নহয় এইটো অশুদ্ধ হ'ব শুদ্ধ আনসাৰটো হ'ব ফৰ 1 hours তাৰপিছত দিয়া আছে 2 নম্বৰ কভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট ড্ৰাই ক্লথছ উইথ অৰ ড্ৰাই ক্লথছ সেইটো লিখিব লাগে ঠিক আছে এনসাৰটো হ'ব কভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট ক্লথ ঠিক আছে ড্ৰাই নহ'ব উত্তৰটো হ'ব ৱেট ক্লথ তাৰপিছত দিয়া আছে 3 নম্বৰ chorus grind the sesame seeds and rice answer হ'ব
কৰেজ গ্ৰীণ দ্য চি চেম চিডছ ঠিক আছে ৰাইচ নহ'ব তাৰপিছত দি আছে 4 নম্বৰ এড জেগৰী টু দ্য ৰাইচ পাউডাৰ অৰ চি চেম চিড পাউডাৰ এইটো হ'ব এড জেগৰী টু দ্য চি চেম চিড পাউডাৰ ঠিক আছে ইয়াত ৰাইচ পাউডাৰটো নহ'ব ঠিক আছে তাৰপিছত দি আছে 5 নম্বৰ স্প্ৰেড দ্য গ্ৰাউণ্ড ৰাইচ ফ্লোৰ অন পেপাৰ অৰ টাৱা ঠিক আছে ইয়াৰ পৰা পেপাৰ সমানে টাৱা হ'ব এনসাৰ হ'ব স্প্ৰেড দ্য গ্ৰাউণ্ড ৰাইচ ফ্লোৰ অন টাৱা ঠিক আছে তাৰপিছত সো তেওঁলোকৰ মাজত যেটো কনভাৰসেশন আছিলে এই কনভাৰসেশনটো কি আছিলে এটো প্ৰথমে চাই লও যেটো প্ৰিপাৰেচন মেথডটো আছিলে যেটোৰে তিল পিঠা বনোৱা হয় ঠিক আছে এইকিটা হ'ব যেটো ৰেচিপি হয় হেতু কি আছিলে যেটোৰ পৰা আমি চাই প্ৰথমতে কোৱেশ্চন কিটা কৰিছো তো ইনগ্ৰেডিয়েন্ট কিটা কি আছিলে প্ৰথমে বৰা চাল আছিলে যেটো নেকি 1 কিলোগ্ৰাম লব লাগে তাৰ পিছত তিল আছিলে এটো 250 গ্ৰাম লব লাগে তাৰ পিছত 3 নম্বৰ আছিলে গুড় এটো 1 বা 2 কিলোগ্ৰাম লব লাগে দ্য প্ৰসেস অফ মেকিং তিল পিঠা আৰু এই বস্তুকিটা যিকিটা ইনগ্ৰেডিয়েন্ট হয় ইনগ্ৰেডিয়েন্ট কেটা লোৱাৰ পিছত তাৰ পিছত যেটো প্ৰসেস হয় হেতু দিয়া আছে স্টেপ বাই স্টেপ সো স্টুডেন্টস স্টেপ কেটা তোমালোকে পঢ়িবা ঠিক আছে এইকিটা পঢ়ি শুনাব গলে বেছি বহুত দিগল হৈ যাব পঢ়ি বুজাব গলে সো তোমালোকে এবাৰ পঢ়ি চাবা স্টেপ কেটা ঠিক আছে পঢ়ি লৈ তাৰ পিছত প্ৰশ্নটো কেটা কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে তোমালোক প্ৰশ্নটো কেটা কৰি দিয়া হৈছে তথাপি তোমালোকে স্টেপ কেটা প্ৰথমতে পঢ়ি লবা তাৰ পৰা তোমালোকে প্ৰশ্নটো কিটা কৰাত আৰু মনত ৰখাত বেছি ইজি হ'ব ঠিক আছে তাৰ পিছত চাম কি কোৱেশ্চন দিয়া আছে তাৰ পিছত কোৱেশ্চন দিয়া আছে 9 নম্বৰ কোৱেশ্চন দিয়া আছে লেটস ৰিড দিস words and notice the sound of the letter C in combination with different vowels ঠিক আছে ইয়াত কেটামান word দিয়া আছে word কেটা তার দিয়া আছে C wordটো ব্যৱহাৰ কৰা হৈছে তাৰ লগত কিছুমান ভাৱেল যোগ কৰা হৈছে ঠিক আছে ভাৱেল কেটা যোগ কৰি তাৰ সাউন্ডটো কেনেকুৱা হৈছে হেতু শুনিবলৈ দিছে ঠিক আছে বাকস 1ত কি দিয়া হৈছে C with A ঠিক আছে C or to vowel A লগত দিয়া হৈছে মানে C A কা ঠিক আছে দিয়া আছে can তাৰ পিছত দিয়া আছে call তাৰ পিছত দিয়া আছে came তাৰ পিছত দিয়া আছে come ঠিক আছে একিটা দিয়া আছে তাৰ পিছত দিয়া আছে বক্স 2ত C with E ঠিক আছে এটো কি আছে sell receive celebrate performance তাৰ পিছত দিয়া আছে বক্স 3ত C with I ঠিক আছে তাৰ এটো কি হ'ব city circle excite তাৰ পিছত দিয়া আছে delicious তাৰ পিছত বক্স 4ত দিয়া আছে C with O come cover welcome encourage তাৰ পিছত দিয়া আছে C with U ইয়াত আছে cure cute culture curious ঠিক আছে ইয়াত বাক্য কিটা দিয়া আছে কিটা কেনেকৈ উচ্চাৰণ হৈছে সাউন্ডটো শুনিবলৈ কৈছে ঠিক আছে তাৰ পিছত তলত দিয়া আছে the letter C in the word of box 1 box 4 and box 5 ঠিক আছে কোন কথা কৈছে box 1 box 4 and box 5 are pronounced like letter K in kangaroo kudos etc ঠিক আছে তাৰ মানে box 1 box 4 box 5 এইকিটাত C টো কিহৰ ধৰণে উচ্চাৰণ হৈছে C টো উচ্চাৰণ হৈছে কেৰ ধৰণে ঠিক আছে C টো উচ্চাৰণ হৈছে কেৰ ধৰণে যেনে কৈছোৱা can ঠিক আছে call came come ঠিক আছে এইকিটা C কেৰ ধৰণে উচ্চাৰণ হৈছে ঠিক আছে তাৰ মানে C লগত কি আছে A আছে এই কাৰণে কিহৰ কাৰণে উচ্চাৰণ হৈছে কিহৰ দ্বাৰা উচ্চাৰণ হৈছে কেৰ ধৰণে উচ্চাৰণ হৈছে তাৰ পিছত আৰু বক্স 4ত চাবা come cover এইকিটাও কেৰ ধৰণে উচ্চাৰণ হৈছে তাৰ পিছত বক্স 5ত দিয়া আছে cute cure এইকিটা কিহৰ ধৰণে উচ্চাৰণ হৈছে কেৰ ধৰণে উচ্চাৰণ হৈছে ঠিক আছে এটো কিহৰ কাৰণে উচ্চাৰণ হৈছে তাৰ পিছত লিখা হৈছে যে again the letter C in the word box 2 box 3 are pronounced as the letter S in cell sin simple etc ঠিক আছে box 2 আৰু 3 ৰ কথা কৈছে ইয়াত box 2 আৰু box 3 চাবা box 2 আৰু box 3 কি হৈছে cell receive celebrate তাৰ পিছত box 3 দিয়া আছে city circle excited delicious এনেকৈ দিয়া আছে ঠিক আছে ইয়াত C ৰ উচ্চাৰণ হৈছে চাবা S ৰ নিচিনাকৈ উচ্চাৰণ হৈছে যেনে কৈ চাবা প্ৰথমটো চাবা cell দিয়া আছে ঠিক আছে ইয়াত প্ৰথম কি উচ্চাৰণ হৈছে S ৰ নিচিনা তাৰ পিছত receive এটো S ৰ নিচিনা উচ্চাৰণ হৈছে box 3 চাবা city circle ইয়াতো C উচ্চাৰণ হৈছে S ৰ নিচিনাকৈ ঠিক আছে C উচ্চাৰণ হৈছে S ৰ নিচিনাকৈ ঠিক আছে তাৰ পিছত নেক্সট লিখা আছে তলত লিখা আছে so we can say that generally when the letter C is followed by the letter A O U is pronounced like K ঠিক আছে কৈছে যে যেতিয়া নেকি C লেটাৰটো A ৰ লগত থাকিব C লেটাৰটোৰ লগত A থাকিব O থাকিব আৰু U থাকিব তেতিয়া K ৰ নিচিনাকৈ প্ৰনাউন্স কৰা হ'ব C ঠিক আছে এক্সাম্পল চোৱা
কি দি আছে এনেকৈ এত বক্স এত দি আছে বক্স 4ত দি আছে বক্স 5ত দি আছে চিৰ লগত কি দি আছে চাবা কুৱেশ্যনত কৈছিলে চিৰ লগত যদি এ অ ইউ দিয়া থাকে তেনেহ'লে কেৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব তো ইয়াত আছে চোৱা চিৰ লগত কি দি আছে চিৰ লগত এ দি আছে আৰু তাৰপিছত বক্স 4ত দি আছে কি চিৰ লগত অ দি আছে তাৰপিছত বক্স 5ত চিৰ লগত ইউ দি আছে ঠিক আছে এইকেইটা থাকিলে কি হ'ব চিৰ লগত এ অ ইউ এইকেইটা থাকিলে চি উচ্চাৰণ হ'ব কেৰ নিচিনাকৈ এইটো মনত থাকিব কি থাকিলে উচ্চাৰণ হ'ব চিৰ লগত যদি থাকে চিৰ লগত প্লাছ যদি হয় এ চিৰ লগত প্লাছ যদি হয় অ আৰু চিৰ লগত প্লাছ যদি হয় ইউ ঠিক আছে এইকেইটা থাকিলে কি হ'ব এইকেইটা থাকিলে উচ্চাৰণ হ'ব চি কেৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব তাৰপিছত কৈছে অ তাৰপিছত আছে এণ্ড হুৱেন দ্য লেটাৰ চি ইজ ফলোড বাই দ্য লেটাৰ ই এন আই ইজ প্ৰনাউন্স লাইক এছ আৰু যেতিয়া চিৰ লগত ই আৰু আই থাকিব তেতিয়া তাক প্ৰনাউন্স কৰা হ'ব এছৰ নিচিনাকৈ ঠিক আছে ইয়াতো এক্সাম্পল চোৱা দিয়া আছে চেল দিয়া আছে ৰিচেছ দিয়া আছে চেলিব্ৰেট দিয়া আছে তাৰপিছত দিয়া আছে চিটি চাৰ্কল এক্সাইট ইয়াত চাবা চিটোক এছৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে ঠিক আছে চ' যিটো নিয়ম আছিলে নিয়মমতে কি কৈছে যেতিয়া চিৰ লগত ই যোগ হ'ব আৰু চিৰ লগত আই যোগ হ'ব তেতিয়া চি কিহৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব তেতিয়া চিক এছৰ নিচিনাকৈ প্ৰনাউন্স কৰা হ'ব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকৰ কাৰণে যদি এইকেইটা তোমালোকে মনত ৰাখিব পাৰা তেনেহ'লে তোমালোকৰ কাৰণে ৰিডিং পঢ়াটো বহুত ইজি হৈ পৰিব ঠিক আছে চ' এইকেইটা ইয়াৰ পৰা ভালকৈ তোমালোকে পঢ়ি বা যদি পাৰা লিখি মনত ৰাখিবা ঠিক আছে তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ বি লিচেন টু ইউৰ টিচাৰ ছেইং দ্য ফলোয়িং 2 words ফ্ৰম দ্য লেচন ঠিক আছে প্ৰথমটো কি আছে কনচাৰ্ণ তাৰপিছৰটো আছে ডেলিকাচিছ ঠিক আছে ডেলিকাচিছ ইয়াত চাবা কনচাৰ্ণটোত চিৰ লগত কি দি আছে ঔ দি আছে ঠিক আছে চিৰ লগত ঔ থাকিলে কি হয় প্ৰথম নিয়মত কি আছিলে চোৱা চিৰ লগত যদি ঔ থাকে এইটো চোৱা চিৰ লগত যদি ঔ থাকে তেনেহ'লে কেৰ নিচিনা উচ্চাৰণ কৰা হয় সেইকাৰণে কি হৈছে কনচাৰ্ণ ঠিক আছে কন CON কন কেৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে তাৰপিছত দিয়া আছে CERN চিৰ লগত যদি ই দিয়া থাকে তেতিয়া কিহৰ নিচিনা উচ্চাৰণ হ'ব এছৰ নিচিনাকৈ উচ্চাৰণ হ'ব সেইকাৰণে ইয়াত কি হৈছে চাৰ্ণ কনচাৰ্ণ বুলি উচ্চাৰণ কৰা হৈছে তাৰপিছতটো চাবা নেক্সট দিয়া আছে ডেলিকাচিছ ঠিক আছে চিৰ লগত কি আছে প্ৰথমটো চোৱা চিৰ লগত এ দিয়া আছে চিৰ লগত এ দিয়া থাকিলে কিহৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব কেৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব তো কা বুলি উচ্চাৰণ কৰা হৈছে ডেলিকা তাৰপিছতো চাবা চিৰ লগত আই আছে চিৰ লগত আই থাকিলে কিহৰ নিচিনাকৈ উচ্চাৰণ হ'ব চিৰ লগত আই থাকিলে উচ্চাৰণ হ'ব এছৰ নিচিনাকৈ ঠিক আছে চ' কি উচ্চাৰণ হৈছে ডেলিকা এছৰ নিচিনাকৈ উচ্চাৰণ কৰিলে চিছ হ'ব ঠিক আছে ডেলিকাচিছ ঠিক আছে এনেকৈ তোমালোকে ভালকৈ পঢ়ি চাবা তাৰপিছত দিয়া আছে চি নম্বৰটো ফাইণ্ড আউট মোৰ ছাচ ৱৰ্ড এণ্ড চে দেম এলাউড এনেকুৱা ধৰণৰ আৰু কিছুমান শব্দ বিচাৰি উলিয়াব লাগে আৰু সেইটো পঢ়িব লাগে ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা প্ৰথমটো দিয়া আছে চাৰ্কল চেলিব্ৰেট কালচাৰ কিউট কাম এণ্ড পাৰফৰ্মেঞ্চ ঠিক আছে চিৰ লগত আই আছে চিৰ লগত ই আছে চিৰ লগত ইউ আছে এইটোৰ লগত ইউ আছে তাৰপিছত চিৰ লগত এ আছে তাৰপিছত চোৱা চিৰ লগত ই আছে এনেকুৱা ধৰণৰ বাক্যকেইটা বিচাৰি উলিয়াই লিখিব লাগে ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত আছে 10 কুৱেশ্যন নম্বৰ 10 লেটছ লাৰ্ণ এবাউট দ্য টাইপ অফ চেণ্টেঞ্চেছ ঠিক আছে চেণ্টেঞ্চৰ টাইপৰ বিষয়ে আমি এতিয়া পঢ়িম দিয়া আছে উই ইউজ চেণ্টেঞ্চ টু পাৰফৰ্ম certain functions depending on the functions we have different type of sentences let's read the following sentences from the lesson and understand their types ঠিক আছে ইয়াত আমি সেন্টেন্সৰ টাইপ কি ধৰণৰ হয় সেইকেইটা আমি পঢ়িম প্ৰথমে দিয়া আছে চাবা এক নম্বৰ দিয়া আছে মিনকি সুমন এণ্ড জুমি আৰ ৱেটিং তাৰপিছত দিয়া আছে বি নম্বৰ উই অফেন ট্ৰিটছ আছ উইথ ডিলিচিয়াছ লাডুছ তাৰপিছত আছে দিজ টু চেণ্টেঞ্চেছ আৰ এছাৰ্টিভ চেণ্টেঞ্চেছ দি ষ্টেট সামথিংছ অৰ গিভ আছ ইনফৰমেশ্যন ঠিক আছে চেণ্টেঞ্চবোৰ মূলতঃ কেতিয়াবা ভগোৱা হয় চেণ্টেঞ্চবোৰ মূলতঃ 5টা ভাগত ভগোৱা হয় প্ৰথমটো হৈছে তোমালোকৰ এছাৰ্টিভ তাৰপিছতটো আছে ইণ্টাৰগেটিভ তাৰপিছত আছে ইম্পেৰেটিভ তাৰপিছত এক্সক্লেমেটৰী চেণ্টেঞ্চ তাৰপিছত অপটেটিভ চেণ্টেঞ্চ ঠিক আছে এনেকুৱা ধৰণে 5টা ভাগত ভগোৱা হৈছে আৰু ইয়াত কোৱা হৈছে এছাৰ্টিভ চেণ্টেঞ্চৰ বিষয়ে এইটো কি এই দুটা যি দুটা এক্সাম্পল দিয়া আছে প্ৰথমটো আছে মিনকি সুমন এণ্ড জুমিয়াৰ ৱেটিং তাৰপিছতটো আছে চি অফেন টিয়াৰ্ছ আছ উইথ ডিলিচিয়াছ লাডুছ ঠিক আছে এইকেইটা এক্সাম্পল দি আছে ঠিক আছে এইকেইটা এক্সাম্পল
কিহৰ কথা কৈছে এইটো হৈছে এছাৰটিভ সেন্টেন্স সো এছাৰটিভ সেন্টেন্স কি হয় প্ৰথমে এইটো আমি জানিব লাগিব এছাৰটিভ সেন্টেন্সবোৰ হৈছে বৰ্ণনামূলক বাক্য ঠিক আছে মনত ৰাখিবা বৰ্ণনামূলক বাক্য ঠিক আছে এছাৰটিভ সেন্টেন্সবোৰ হৈছে বৰ্ণনামূলক বাক্য যেনেকৈ দ্য সান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য পূব দিশত উদয় হয় ইয়াত কি কৰা হৈছে সূৰ্য কোন দিশে উদয় হয় এইটো বৰ্ণনা কৰা হৈছে বাকি আৰু তোমালোকৰ হি গোজ টু স্কুল এভৰি ডে তেওঁ প্ৰতিদিনে স্কুললৈ যায় ঠিক আছে এনেকুৱা বাক্যবোৰক কি কোৱা হয় এছাৰটিভ সেন্টেন্স বুলি কোৱা হয় তাৰপিছত নেক্সট দিয়া আছে হিয়াৰ আৰ টু আদাৰ সেন্টেন্সেছ তাৰপিছত নেক্সট আছে সি নম্বৰ হুৱেৰ ইজ মাই গামোচা তাৰপিছত আছে হাউ ডিড ইউ মেনেজ উইদাউট দিছ গামোচা তুমি সেইটো গামোচা অবিহনে কেনেকৈ মেনেজ কৰিলা হুৱেৰ ইজ মাই গামোচা মোৰ গামোচাটো ক'ত ইয়াত তোমালোকে যদি ভালকৈ ধ্যান দি চোৱা ইয়াত কি কৈছে ইয়াত দুয়োটা কুৱেশ্যন সুধিছে ঠিক আছে দুয়োটা শব্দতে দুয়োটা বাক্য আছে দুয়োটা বাক্যতে কুৱেশ্যন সোধা হৈছে চ' দেয়াৰ আৰ ইণ্টাৰগেটিভ সেন্টেন্সেছ দে ইউজড ask question so এইকেইটা হৈছে ইণ্টাৰগেটিভ সেন্টেন্স এইকেইটা কুৱেশ্যন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় চ' য'ত কুৱেশ্যন সোধা হয় সেইকেইটা বাক্যক কি কোৱা হয় ইণ্টাৰগেটিভ সেন্টেন্স কোৱা হয় ঠিক আছে আৰু এটা মনত ৰাখিবা প্ৰত্যেকটা ইণ্টাৰগেটিভ সেন্টেন্সৰ শেষত কি থাকে কুৱেশ্যন মাৰ্ক থাকে অতি ইম্পৰ্টেণ্ট তোমালোকে কুৱেশ্যন মাৰ্ক যিটো শেষত দেখিবলৈ পাবা সেইটো ইণ্টাৰগেটিভ সেন্টেন্স তোমালোকে ডাইৰেক্টলি ক'ব পাৰা ঠিক আছে আৰু এফাৰ্মেটিভ যিটো এছাৰটিভ সেন্টেন্স আছে এছাৰটিভ সেন্টেন্সৰ শেষত ফুল ষ্টপ থাকে ঠিক আছে তাৰপিছত আছে নেক্সট আছে হিয়াৰ আৰ টু আদাৰ সেন্টেন্সেছ তাৰপিছত কাম ৱাছ আপ এণ্ড হেভ চাম জলপান তাৰপিছত আছে গেট ৰেডি চুন These are imperative sentences. They are used to give instruction or orders. They are also used for making questions. ঠিক আছে ইয়াত কিহৰ কথা কোৱা হৈছে ইয়াত কোৱা হৈছে যে imperative sentence ঠিক আছে imperative sentence কি হয় প্ৰথমে আমি এইটো জানিব লাগিব ঠিক আছে imperative sentence হৈছে যিকেইটা নেকি আদেশ বা অনুৰোধ সূচক বাক্য হয় ঠিক আছে যিকেইটা বাক্যৰ জৰিয়তে কাৰোবাক আদেশ দিয়া হয় বা কাৰোবাৰ ওচৰত অনুৰোধ কৰা হয় সেইবিলাক বাক্যক কি কোৱা হয় ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে যেনেকৈ উদাহৰণ হ'ব যে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ অনুগ্ৰহ কৰি মোক এগিলাছ পানী দিয়া ইয়াত কাৰোবাক অনুৰোধ কৰা হৈ আছে যে এগিলাছ পানী দিবৰ কাৰণে অনুৰোধ কৰা হৈছে এনেকুৱা ধৰণৰ বাক্যক কি কোৱা হয় ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে আৰু হ'ব যেনেকৈ শাট দ্য ডোৰ অপেন দ্য ডোৰ ক্লোজ দ্য ডোৰ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে কাৰোবাক এইটো অনুগ্ৰহ কৰা হৈছে ঠিক আছে অনুগ্ৰহ কৰা বা আদেশ কৰা হৈ আছে ঠিক আছে এনেকুৱা ধৰণৰ বাক্যক কি কোৱা হয় ইম্পেৰেটিভ সেন্টেন্স কোৱা হয় যিবিলাক বাক্যত আদেশ বা বিশেষকৈ অনুৰোধ কৰা হয় তেনেবোৰ বাক্যক ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা তাৰপিছত নেক্সট আছে নাও লুক এট দিছ টু সেন্টেন্সেছ বাকি দুটা সেন্টেন্সলৈ চাব লাগে অহ নো মাই গামোচা তাৰপিছত আছে ৱাও ইউৰ পাৰফৰ্মেন্স ৱাজ ৱাণ্ডাৰফুল ঠিক আছে দিছ আৰ exclamatory sentences they express strong feelings or emotions so ইয়াত কৈছে যে এই দুটা হৈছে exclamatory sentences তো আমি জানিব লাগিব প্ৰথমে exclamatory sentence কাক বোলে so exclamatory sentence সেইকেইটা যিকেইটাত আবেগ বুজোৱা হয় ঠিক আছে মানুহৰ মনৰ আবেগ বুজাবলৈ যিকেইটা বাক্য ব্যৱহাৰ কৰা হয় তেনেবোৰ বাক্যক exclamatory sentence বুলি কোৱা হয় যেনেকৈ what a beautiful flower so তুমি এটা যেতিয়া সুন্দৰ ফুল এটা দেখিবলৈ পাবা তেতিয়া তোমালোকে তো এনেকৈ ক'বা ন ফুলটো কিমান ধুনীয়া so এইটো বুজাবৰ কাৰণে তোমালোকে কি কৰিছা তোমালোকে নিজৰ যেটো মনৰ ফিলিং হয় হেতু এক্সপ্ৰেছ কৰিছা so তেনেকুৱা ধৰণৰ বাক্যক exclamatory sentence বুলি কোৱা হয় আৰু এটা হ'ব পাৰে যে alas the old man is dead এনেকুৱা ধৰণৰ বাক্য হাই বৃদ্ধ মানুহজন মৃত্যু হ'ল এনেকুৱা ধৰণৰ কথা যেটা মনৰ ফিলিংস ইমোশনস তোমালোকে দেখাইছা তেনেকুৱা ধৰণৰ বাক্যক exclamatory sentence বুলি ব্যৱহাৰ কৰা হয় যেনেকৈ এটো এক্সাম্পল চোৱা wow your performance was wonderful ঠিক আছে wow বুলি কোৱা হৈছে ন যে wow যেতিয়া কোনো এটা বস্তু তোমালোকে বহুত ভাল বস্তু এটা দেখা যেনেকৈ তাৰ পাৰফৰমেন্সটো ওয়ান্ডাৰফুল আছিল তাৰ পাৰফৰমেন্স বহুত ভাল আছিল হেতু চাই তোমাৰ নিজৰ মনৰ পৰা এনেকৈ আহি যায় ন যে wow your performance was wonderful ঠিক আছে তাৰ নিজৰ যেটো ফিলিং আহিছে মনৰ পৰা হেতু বুজাবলৈ exclamatory sentence ব্যৱহাৰ কৰা হয় ঠিক আছে এটা তোমালোকে ভালকে পঢ়ি এক্সাম্পল খখ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা যদি এক্সাম্পলৰ লগত তোমালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰা তেতিয়া তোমালোকৰ বাবে
এইকেইটা মনত ৰাখাত বেছি ইজি হয় ঠিক আছে কেতিয়াও নাপাহৰা ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে বি নম্বৰ ৰাইট ডাউন দ্য টাইপছ অফ দ্য চেণ্টেন্সেছ চেণ্টেন্সৰ টাইপ লিখিব লাগে যেনেকৈ আমি আগত কেইটামান এক্সাম্পল চাই আহিছোঁ সেইকেইটাৰ পৰাই চাই মনত ৰাখি তাৰপিছত বাকীকেইটা কৰিব লাগে ঠিক আছে সেইকেইটাৰ পৰাই আমি শিকি লৈ কৰিব লাগে প্ৰথমটো দিয়া আছে দ্য চেন্স অপেন ইন ৰুমি এণ্ড বুবুজ ৰুম এইটো কি হ'ব এছাৰ্টিভ চেণ্টেন্স হ'ব তাৰপিছত আছে হাউ ৱাজ ইয়'ৰ ডে চ' মই অলপ আগত কৈ আহিছোঁ যে যিকেইটা বাক্যৰ লাষ্টত তোমালোকে কুৱেশ্যন মাৰ্ক দেখিবলৈ পাবা সেইটো কি হ'ব ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব ঠিক আছে চ' ইয়াত দিয়া আছে হাউ ৱাজ ইয়'ৰ ডে এইটো কি হ'ব ইণ্টাৰগেটিভ চেণ্টেন্স একেবাৰে ইজি হয় তোমালোকে কুৱেশ্যন মাৰ্কটো দেখিলেই কৰিব পাৰিবা ঠিক আছে তাৰপিছতো দিয়া আছে 3 নম্বৰ কাম ইনচাইড এণ্ড ইনজয় ৰংগালীজ বিহুজ ডিলিকেচিছ ঠিক আছে এইটো কি হ'ব ইম্পাৰেটিভ হ'ব তাৰপিছত দি আছে অ' আই এম গ্লেড টু চি ইউ অল ঠিক আছে ইয়াত কি কৰা হৈছে ইম'শ্যন দেখুওৱা হৈছে দেখিছা ইম'শ্যন দেখুওৱা হৈছে তোমালোকে এইটো এটা চিন মনত ৰাখিব পাৰা এইটো চিনটো দেখিবলৈ পাবা সেইটো বিশেষকৈ এক্সক্লমেটৰী চেণ্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ঠিক আছে চ' এইটো কি হ'ব এক্সক্লমেটৰী চেণ্টেন্স ঠিক আছে তাৰপিছত নেক্সট আছে চি নম্বৰ নাও ৰাইট ডাউন মোৰ ছাচ চেণ্টেন্সেছ ইন দ্য স্পেচ বিল' ইউ মে টেক হেল্প ফ্ৰম দ্য লেচন তোমালোকে এইটো লেচনৰ পৰা তোমালোকে হেল্প লৈ এনেকুৱা ধৰণৰ আৰু বাক্য লিখিব পাৰা যেনেকৈ প্ৰথমে 1 নম্বৰ এছাৰ্টিভ লিখিব দিছে 2 নম্বৰ ইণ্টাৰগেটিভ লিখিব দিছে এনেকুৱা ধৰণৰ বাক্য চেপ্টাৰটোৰ পৰা হেল্প লৈ লিখিব লাগে ঠিক আছে চ' তোমালোকৰ কাৰণে ইয়াত লিখি দিছোঁ তোমালোকে লিখি ল'বা প্ৰথমটো হ'ব এছাৰ্টিভ চেণ্টেন্স দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট তাৰপিছত নেক্সট আছে ইণ্টাৰগেটিভ চ' ইণ্টাৰগেটিভ হ'ব হুৱেৰ ডু ইউ লিভ এইকেইটা একেবাৰে মনত ৰাখিবা যিটো নেকি মেইন পইণ্ট হয় কুৱেশ্যন মাৰ্ক এটা দিবই লাগিব যেতিয়া তোমালোকক ইণ্টাৰগেটিভ চেণ্টেন্স লিখিব কয় তেতিয়া যদি তোমালোকে কুৱেশ্যন মাৰ্ক নিদিয়া তেনেহ'লে এইটো সম্পূৰ্ণকৈ ভুল হ'ব ঠিক আছে চ' কুৱেশ্যন মাৰ্কটো তোমালোকে পাহৰি নাযাবা কুৱেশ্যন মাৰ্কটো মনত ৰাখিবা তাৰপিছত আছে ইম্পাৰেটিভ চেণ্টেন্স কি হ'ব ক্ল'জ দ্য ড'ৰ ঠিক আছে ইম্পাৰেটিভ চেণ্টেন্স কাক বুলি কৈছিলোঁ যিকেইটা নেকি আদেশ বা অনুৰোধসূচক বাক্য হয় সেইকেইটা কি কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স বুলি কোৱা হয় ঠিক আছে তাৰপিছত নেক্সট আছে এক্সক্লমেটৰী চেণ্টেন্স কি হ'ব হুৰা উই ৱন দ্য মেটচ ঠিক আছে তাৰমানে এক্সক্লমেটৰী চেণ্টেন্স কি আছিলে আৱেগসূচক বাক্য যাৰ জৰিয়তে আমি আমাৰ নিজৰ ফিলিংছ আৱেগ এইবিলাক বুজাওঁ সেইবিলাক বাক্য কি বুলি কোৱা হয় সেইবিলাক বাক্য কোৱা হয় এক্সক্লমেটৰী চেণ্টেন্স ঠিক আছে চ' ইয়াত দেখুওৱা কি কৈছে হুৰে উই ওন দ্য মেটচ যেতিয়া মেটচখন জিকিছে তেতিয়া কি কৈছে নিজৰ আৱেগটো ফিলিংছটো দেখুৱাইছে সেইকাৰণে হুৰে ব্যৱহাৰ কৰিছে ঠিক আছে আৰু মই আগতে কৈ আহিছোঁ যেতিয়া য'ত এইটো চিন দেখিবলৈ পাবা এইটো বিশেষকৈ এক্সক্লমেটৰী চেণ্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰিও তোমালোকে কুৱেশ্যনকেইটা এনচাৰকেইটা কৰিব পাৰিবা ঠিক আছে তাৰপিছত নেক্সট আছে চি নম্বৰ নাও ৰাইট ডাউন মোৰ ছাচ চেণ্টেন্সেছ ইন দ্য স্পেচ বিল' ইউ মে টেক হেল্প ফ্ৰম দ্য লেচন ঠিক আছে এইকেইটা চাগে ডাবল হৈ গৈছে ঠিক আছে সেইটো স্কিপ কৰিব পাৰা তাৰপিছত নেক্সট আছে লেটছ প্ৰেক্টিছ গ্ৰামাৰ চ' গ্ৰামাৰৰ অলপ প্ৰেক্টিছ কৰিব লাগে তাতে 11 নম্বৰ এয়া দিয়া আছে ৰিড দ্য লেচন এণ্ড ফিল ইন দ্য টেবুল উইথ 2 এক্সাম্পল ফৰ ইচ ৱৰ্ড ক্লাছ ঠিক আছে ইয়াত নাউন দিয়া আছে প্ৰনাউন দিয়া আছে ভাৰ্ব দিয়া আছে এডজেক্টিভ দিয়া আছে ঠিক আছে এইকেইটাৰ দুটাকৈ এক্সাম্পল লিখিব লাগে ঠিক আছে প্ৰথমটো নাউনৰ কি হ'ব বিহু তাৰপিছত গামোচা ঠিক আছে নিজৰ যিটো লেচন আছিলে সেইটো লেচনৰ পৰাই লিখিব লাগে চ' সেইকেইটাৰ পৰা বিহু গামোচা লিখি দিছোঁ ঠিক আছে তাৰপিছত প্ৰনাউন কি হ'ব চি দে আৰু ভাৰ্ব হ'ব চেলিব্ৰেট ৱেট তাৰপিছত আছে এডজেক্টিভ এইটো হ'ব ডিলিচিয়াছ হেপী ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা ঠিক আছে তাৰপিছত নেক্সট টাইম কি আছে নেক্সট দিয়া আছে নাও ফ্ৰেম চেণ্টেন্সেছ উইথ দ্য ৱৰ্ড ডেট ইউ হেভ ৰিটেন চ' আমি যিকেইটা ৱৰ্ড লিখিছোঁ ওপৰত চোৱা ওপৰত আমি কেইটামান ৱৰ্ড লিখিছিলোঁ ন বিহু গামোচা চি ডে চেলিব্ৰেট ৱেট ডিলিচিয়াছ হেপী এনেকুৱা ধৰণৰ আমি ৱৰ্ডকেইটা লিখিছিলোঁ চ' এইকেইটাৰ পৰাই আমি কিছুমান বাক্য সাজিব লাগে ঠিক আছে চ' ষ্টুডেণ্টছ বাক্যকেইটা চাবা 1 নম্বৰ বাক্য দিয়া আছে বিহু ইজ আছামছ জয়ফুল ফেষ্টিভেল ঠিক আছে তাৰপিছত দিয়া আছে গামোচা অনাৰ্ছ বিহু গেষ্ট চ' যিকেইটা বাক্য ব্যৱহাৰ কৰি আমি যিটো বাক্যটো সাজিছোঁ যিকেইটা ৱৰ্ড ব্যৱহাৰ কৰি সেই ৱৰ্ডকেইটাৰ তলত তোমালোকে আণ্ডাৰলাইন কৰিবা এনেকৈ ঠিক আছে এনেকৈ আণ্ডাৰলাইন কৰিবা নেক্সটটো 2 নম্বৰটো গামোচা আছিলে প্ৰথমটো বিষয় আছিলে ঠিক আছে তাৰপিছত 3 নম্বৰটো আছে চি ডান্স এট বিহু ঠিক আছে ইয়াত চি ব্যৱহাৰ হৈছে এইকেইটা আণ্ডাৰলাইন কৰিবা তাৰপিছত 4 নম্বৰ আছে দে চিং ফৰ বিহু ঠিক আছে তাৰপিছত আছে 5 নম্বৰ পিপুল চেলিব্ৰেট বিহু
হেপিলি তাৰপিছত আছে ৱেইট ফৰ বিহু বিহু ফান তাৰপিছত আছে ডিলিচিয়াছ পিঠা ফৰ বিহু তাৰপিছত আছে হেপী বিহু উইচেছ ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট আছে 12 নম্বৰ নটিচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য ফলোয়িং সেন্টেন্সেস ইয়াত আছে she jumped out of bed when she hears her friends talking ইয়াত আছে here jumped out is a phrasal verb ঠিক আছে phrasal verb কি হয় jumped out হৈছে এটা phrasal verb কোনবিলাক হয় যিবিলাক নেকি দুটা অৰ্ড লগ লাগি এটা শব্দ বুজায় অৰ্থ বুজায় তেনেকুৱা ধৰণৰ বাক্য কিছুমান phrasal verb বুলি কোৱা হয় ঠিক আছে তাৰপিছত 2 নম্বৰটো দিয়া আছে আইডেন্টিফাই দ্য আন্ডাৰলাইন সাম phrasal verb in the lesson write down a few of them in the space given below ঠিক আছে সো এনেকুৱা ধৰণৰ phrasal verb কেইটামান লিখিব লাগে সো তোমালোকৰ কাৰণে ইয়াত লিখি দিছো চোৱা tie up come inside get ready looked around ঠিক আছে এইকেইটা হ'ব আৰু বেলেগ ধৰণৰ হ'ব তোমালোকে এইকেইটাও লিখিব পাৰা যদি তোমালোকে বিচাৰি লিখিব বিচাৰা চেপ্টাৰত আৰু এনেকুৱা ধৰণৰ বহুত বাক্য আছে সেইকেইটাও তোমালোকে বিচাৰি উলিয়াই লিখিব পাৰা ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে সি নম্বৰ নাও ফ্ৰেম সেন্টেন্সেস উইথ এনি টু phrasal verbs that you have listed ঠিক আছে আমি লিখা কেইটামান phrasal verb যিকেইটা ওপৰত আমি লিখি আহিছো সেইকেইটাৰ দুটা যিকোনো দুটাৰ পৰা উলিয়াই আমি বাক্য সাজিব লাগে ঠিক আছে প্ৰথমটো আছে looked around তো বাক্য সাজিলে কি হ'ব she looked around to find her lost book সো যেটো আমি phrasal verb ইউজ কৰিছো হেতুৰ তলত তোমালোকে এনেকৈ আন্ডাৰলাইন কৰিবা তাৰ পিছত নেক্সট আছে come inside এটো হ'ব it's raining outside please come inside ঠিক আছে আন্ডাৰলাইন কৰি লবা তাৰপিছত নেক্সট দি আছে think and say read the discussion between Bubu and other children from scenes 2 ঠিক আছে সিন এটো কি কৰা হৈছে বুবু আৰু বাকি যিবিলাক ষ্টুডেন্টস আছিল হিকিজনৰ মাজত যেটো ডিসকাশন হৈছিল সেই ডিসকাশনটো পঢ়ি চাব লাগে ঠিক আছে সিন্স 2 কি হৈছিল এটা ডিসকাশন হৈছিল হিহঁতৰ মাজত যেটো এটা প্ৰবলেম হৈছিল সেই প্ৰবলেমটোৰ সলিউশন হিহঁতে কেনেকুৱা ধৰণে কৰিছিল হেতু দিয়া হৈছে ঠিক আছে এইটো তোমালোকে পঢ়ি চাবা ঠিক আছে তাৰপিছত দিয়া হৈছে দা হুচুৰি গ্ৰুপ হেড এ প্ৰবলেম অফ decide where to go first they settle the matter through discussion among themselves and decide to go Minati Zethai's house what do you when you face such situation how do you settle it down share a few ideas with the classes ঠিক আছে ইয়াত কি কৰা হৈছিল ইয়াত তেওঁলোকে এটো ৰুমিহত এটা প্ৰবলেমৰ সন্মুখীন হৈছিল যে প্ৰথমে কাৰ ঘৰলৈ যাব জীৱন খুৰাৰ ঘৰলৈ যাব নে মিনাথি জেটাৰ ঘৰলৈ যাব ঠিক আছে যেতিয়া এটো প্ৰবলেম ফেস কৰিছিল তেতিয়া ইহতে সবে একেলগে ডিসকাশন কৰি প্ৰথমে ডিসাইড কৰিছিল যে মিনাথিৰ জেঠাইৰ ঘৰলৈ যাব ঠিক আছে মিনাথি জেঠাইৰ ঘৰলৈ যাব ঠিক আছে তেওঁলোকে ডিসকাশন কৰি এটো প্ৰবলেমৰ সলিউশন উলাইছিল ঠিক আছে সো কোৱেশ্যনত কৈছে যে তোমাৰ জীৱনত যদি এনেকুৱা ধৰণৰ কিবা এটা প্ৰবলেম আহে তুমি কেনেকৈ হেতুৰ সলিউশন উলাবা হেতু লিখিব লাগে ঠিক আছে সো এনসাৰটো হ'ব whenever a situation like this arises I sit down with my friends to gather everyone's input we work together to find a solution that benefits the whole group if we're split we will cast a vote or take turns to that the process stays fair this keeps everyone happy and solve the issue smoothly ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰবলেম হলে আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ প্ৰবলেম যেতিয়া হয় তেতিয়া আমি কি কৰিব পাৰো সবে একেলগে বহি ডিসকাশন কৰি প্ৰবলেমটোৰ সলিউশন কৰিব পাৰো বা আমি বুটৰ জৰিয়তেও যে সবে যেটো কয় এটোৰ জৰিয়তেও আমি এনেকুৱা ধৰণৰ প্ৰবলেমৰ সলিউশন কৰিব পাৰো ঠিক আছে তাৰ পিছত দিয়া আছে 14 নম্বৰ the lesson gamusa a thread of love is in the form of drama consisting 7 different scenes act out the drama in class ঠিক আছে যেটো লেসন হয় তোমালোকৰ the lesson gamusa a thread of love এটো চেপ্টাৰত কিটা
বেলেগ বেলেগ চিনত এইটো চেপ্টাৰটো দিয়া হৈছে ঠিক আছে সো এইটো চেপ্টাৰৰ বেলেগ বেলেগ যিকেইটা চিন দিয়া হৈছে যিকেইজন কেৰেক্টাৰ আছে এইকেইটা তোমালোকে নিজৰ মাজত বনাই লৈ ক্লাছৰুমত এইটো তোমালোকে ড্ৰামাটো কৰিব লাগে ঠিক আছে এইকেইটা তোমালোকে নিজে কৰিবা এইকেইটা ড্ৰামাটো যদি তোমালোকে নিজে কৰিবৰ কাৰণে ট্ৰাই কৰা এইটো যদি তোমালোকৰ কাৰণে কি হ'ব এটা ইজি হৈ যাব যে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবিলাক তোমালোকৰ কাৰণে কৰাত বহুত ইজি হৈ যাব ঠিক আছে সো এইকেইটা তোমালোকৰ নিজৰ কাম যেতিয়া সো তোমালোকে নিজে কৰিবা কৰিলে তোমালোকৰ কাৰণে ভাল ঠিক আছে সো যদি এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাব পাৰা প্লেলিষ্টত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তোমালোকে তাৰ পৰা সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাব পাৰিবা সো এবাৰ প্লেলিষ্টটো ভিজিট কৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ